মাই ইউটিউব চেনেল আপোনালোকক স্বাগতম জনাইছোঁ। ইউটিউব চেনেলৰ দৰ্শকৰ পৰা যিহেতু মই এতিয়া মৰ্ণিং ৱাকত ওলাইছোঁ, আজি কিছু সমাজৰ কথা বিশেষকৈ কম বা মই দেখা বিষয়টো এতিয়াতো মোৰ চকুৰ আগত যি ঘটনা ঘটি আছে তাৰ দুই এষাৰ কথা কম। মাই ইউটিউব চেনেলৰ তৰফৰ পৰা মই স্বাগতম জনাইছোঁ। যিহেতু এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ ব্ৰেকিং নিউজ লৈ আহিছোঁ। এয়া মই ৰাতিপুৱা মৰ্ণিং ৱাকত ওলাইছোঁ। যিহেতু আজিকালি সমাজৰ প্ৰচুৰ পৰিমাণে যিহেতু নিষ্ঠা কিছুমান ঘটনা ঘটি যোৱা মোৰ চকুৰ আগত হৈ যোৱা ঘটনাৰ বিষয়ে মই কৈ যাম। আজি মাই ইউটিউব চেনেলৰ তৰফৰ পৰা মই স্বাগতম জনাইছোঁ অসমবাসী ৰাইজক। যিহেতু স্বাগতম জনাইছোঁ আপোনালোকক। আজি মই এতিয়া যাম, আপোনাৰ কোনফালে যাম গৈ আছোঁ, গৈ থাকিম যেতিয়ালৈকে বাট এটা নাপাওঁ তেতিয়ালৈকে গৈ থাকিম। আজি মই এষাৰ কথা ক'ম, সমাজৰ হকে মাতিম বা সমাজৰ কিছু কথা ক'ম। আমাৰ সমাজত কিছুমান থাকে, ভাই তোমালোকে কি ভাবিছা? যিহেতু আমাৰ সমাজৰ বহুতো গোপন লুপ্তৰ কথা আছে। আজিকালি বহুতো ল'ৰা যিহেতু পঢ়া শুনা বাদ দি নিজকে বহুত ওপৰত বুলি ভাবে। যিসকল ল'ৰাই নিজৰ ঘৰখনৰ কথা নামানি যিহেতু বটলত হাত দিব ধৰিছে, সেইসকল ল'ৰাৰ বিষয়ে মই দুষাৰমান ক'ম। চোৱা বন্ধুহঁত বা মোৰ দাদা ভাইটিসকল, জীৱনত কেতিয়াও বটলত হাত নিদিবা। কাৰণ জীৱনত বটলত হাত দিলে কোনো তোমাৰ উন্নতি নহ'ব। সেইকাৰণে তুমি এটা কাম কৰা, নিজৰ ওপৰত নিজে নিৰ্ভৰশীল কৰিবলৈ নিজৰ কামত মন দিয়া। আৰু তোমাৰ ঘৰৰ মা দেউতাই তোমাক বহুতো তোমাক সুবিধা প্ৰদান কৰিছে। তাৰ বাবে তোমালোকৰ মা দেউতাৰ কথা শুনা বা তুমি স্কুল পঢ়া। কাৰণ স্কুল নপঢ়িলে আজিকালি জীৱনত একো নাই। স্কুলে হৈছে আমাৰ শিক্ষা। যিহেতু আমাৰ এতিয়া পঢ়া বয়স যদি আমি নিজৰ জীৱনটো নিজে সংবাদ কৰোঁ, তাত কোনো আমাৰ ক্ষমা নাই। কাৰণ আমি নিজে যদি পঢ়ি শুনি এটা ভাল মানুহ হ'ব পাৰোঁ, তাৰ বাহিৰা মানুহ কি লাগে। যিহেতু মই লখিমপুৰৰ ল'ৰা, মই ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। এয়া মই মৰ্ণিং ৱাকত ওলাইছোঁ। মৰ্ণিং ৱাকত গৈ মই দুই এষাৰ কথা সমাজৰ ওচৰত দাঙি ধৰিম। যিহেতু আমাৰ অসমত বহুতো নেদেখা ধৰণৰ দৃশ্য দেখিব পাৰোঁ। অসমখনৰ উজনি পৰা নামনিলৈ চাবলৈ গ'লে বহুতো ধৰণৰ দৃশ্য আছে। তাৰ দুশমান মই আজি ক'ম। কালি যিহেতু গুৱাহাটীত আমাৰ এজন ৰাজনীতিক নেতা নহয় বাৰু, তেখেত মৃত্যু হৈছে বুলি খবৰ পাইছোঁ। আচলতে এইবোৰ কি হৈছে অসমত? এনেকৈ যদি এই প্ৰতিবাদকাৰী হাতত যদি এজন আমাৰ লোক মৰিবলৈ হয়, তাৰে আমাৰ বহুতো ক্ষতি হয়। কাৰণ তাৰ বাবে আমাৰ এটা কঠোৰ নিৰ্দেশনা জাৰি কৰিলে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ভাল আছে। মই এতিয়া আহি আছোঁ আপোনাৰ অসম যিহেতু মই চাংচাৰিআলি বুলি জেগাত থাকোঁ। যিহেতু গুৱাহাটী ওচৰতে পৰে, ইয়াৰ পৰা গুৱাহাটীলৈ 25 কিলোমিটাৰ আছে। 25 কিলো এই গুৱাহাটী যিহেতু পায়, মই আহি আছোঁ আপোনালোকক মই লাইভ টু লাইভ দেখুৱাম আৰু লাইভ টু লাইভ মই ক'ম। আহি আছোঁ মাই ইউটিউব চেনেল ভূষণ দাস, চাবলৈ নাপাহৰিব আপোনালোকে। যিহেতু মোৰ এতিয়াও বহুতো ফলোৱাৰ্ছ কমি আছে, 9জনে কৈছে। অসমবাসী ৰাইজক মই অনুৰোধ কৰিছোঁ, মোক যাতে ফ'ল'টো কৰি দিব পাৰে, তাৰবাবে মই অনুৰোধ জনাইছোঁ। আহি আছোঁ মই মাই ইউটিউব চেনেল। আৰু এটা কথা, আজিকালি মই ভণ্টি বাইদেউসকলক কৈছোঁ, ভণ্টিসকল বা মোৰ বাইদেউসকল, তোমালোকে পঢ়া শুনা কৰা। ইমান সৰুতে তোমালোকে এজন ল'ৰা ডিঙিলে বা এজন ল'ৰালৈ পলাই যাম বুলি নাভাবিবা। কাৰণ সেই ল'ৰাজনলৈ চাবা, সেই ল'ৰাজন
কিমান তেখেতৰ বা টেকনিকেল বা কিমান তেখেতৰ কথা বতৰা ভাল বা তেখেতে কি কৰে সেইটো চাইহে যাবা। কাৰণ আজিকালি দেখিছোঁ কিছুমান ছোৱালী 16 বছৰ বা 17 বছৰ যোৱালৈ পলাই যায়। আজিকালি কিছুমান বোৱাৰী মানুহকে দেখিছোঁ যিহেতু এজন থাকোঁতে আনজনলৈ যায়। চাওক বাইদেউ, সেইবোৰ কেতিয়াও নকৰিব, কাৰণ সমাজত সেইবোৰ হোৱা আমি সহ্য কৰিব নোৱাৰোঁ। যিহেতু মোৰ জীৱনত বহুত ঘটনা ঘটি গৈছে। কম মই এদিন ইউটিউব চেনেলৰ বাসীক, যিহেতু মই ইউটিউব চেনেলৰ বাসীৰ ওচৰত আহিছোঁ, এয়া মৰ্ণিং ৱাৰ্ডত মোৰ মানুহ চেহেৰাটো দেখিব পৰা নাই, সেইবাবে মই দুখিত। কাৰণ আন্ধাৰত মই ভিডিঅ'টো বনাবলগীয়া আছে, কাৰণ মোৰ ছুটি নাই, মই কামত যাব লাগিব, মালিকৰ দুআষাৰ শুনি কামো কৰিব লাগিব। যিহেতু মই এইটো মাহৰ পৰা কাম বাদ দিম বুলি ভাবিছোঁ, ইউটিউব চেনেলক মই উজনিৰ পৰা নামনিলৈ প্ৰত্যেকটো খবৰ বা প্ৰত্যেকটো মই গোপন ৰহস্য দিবলৈ মই চেষ্টা কৰিম। আহি আছোঁ মাই ইউটিউব চেনেল, লখিমপুৰৰ ল'ৰা হয় মই। আৰু আমাৰ চাংচাৰিআলিতো বহুতো ধৰণৰ ঘটনা ঘটি থাকে। আজি বেছি দিন হোৱা নাই, ইয়াতে কিমান এক্সিডেণ্ট হৈ থাকে। আৰু অলপতো কালি, যিহেতু আমাৰ কালি বহুত দুখলগীয়া কথা, এক্সিডেণ্ট হৈয়ে থাকে আমাৰ এইডোখৰত। অলপ গাড়ী মটৰবোৰ অলপ হুঁচিয়াকৈ চলাব লাগে, যিহেতু গাড়ী চালকসকলে। ইয়াত যিহেতু গাড়ী বহুতো ভিৰ, বা গুৱাহাটীৰ জেগাত নিচিনাই জেগাকণত গাড়ীটো ভিৰ হ'বই, তাত আমি এইটো ক'ব নিবিচাৰোঁ। হ'লেও অকণমান যদি চাই চিতি গাড়ীটো চলাই আমাৰো যথেষ্ট ভাল লাগিব। জনসাধাৰণৰ কি কয় ৰাইজ, আহি আছোঁ মই আমাৰ ইউটিউব চেনেলত। আৰু আজিৰ পৰা মই এটা নতুন টিকটক বনাবলৈ প্ৰস্তুতি কৰিম। যিহেতু মোৰ নেট বহুত গৈছে, নেটৰ কাৰণে মই ইমান এটা প্ৰস্তুতি কৰিব পৰা নাই। যিহেতু মই দুখীয়া ল'ৰা, আহি আছোঁ মাই ইউটিউব চেনেল। মই লখিমপুৰৰ পৰা ল'ৰা হয়, লখিমপুৰ যাম বাৰু। লখিমপুৰত গৈ লখিমপুৰৰ যিমানবোৰ গোপন কাহিনী আছে বা ধেমাজি যিমানবোৰ গোপন কাহিনী আছে, সকলো ধৰণৰ কথা কওঁ মাই ইউটিউব চেনেল। মই আহি আছোঁ এতিয়া। আপোনাৰ কি মন যায়, মই য'লৈ মন যায়, য'লৈ মোৰ ভিডিঅ'টো আধা ঘণ্টা হ'ব, তাতে মই ৰখি মোৰ ভিডিঅ'টো মই গোপন ৰহস্যবোৰ সামৰণি মাৰিম। ব্যক্তিগত দুষাৰমান কৈ আহি আছোঁ মই। আৰু এটা কথা, কালি মোৰ ভাল লাগিছে, মই নিউজ এটা চাইছিলোঁ। নিউজটো চাই কালি আমাৰ মোদী ডাঙৰীয়া এটা ঘটনা পাইছিল, যিহেতু আমাৰ ভূটানৰ পৰা আমাৰ ইয়ালৈ জলবিদ্যুৎ প্ৰকল্প চাপ্লাই দিব, তাৰ বাবে আমাৰ কিছু ভাল লাগিছে। আমাৰ অসমখন বহুতো উন্নতি পথলৈ গৈছে, কিন্তু তাৰ মাজতে এটা কথা, অসমখন উন্নতি হ'লেই নহ'ব, আৰু অলপ উন্নতি কৰিব লাগিব। আমাৰ CM ছাৰক কৈছোঁ, গতিকে আমাৰ আৰু এটা মোৰ মনটো ভাল লাগিছে, যিহেতু নৱম আৰু যিসকল নৱম শ্ৰেণীৰ ল'ৰা ছোৱালীসকলক এখন একোখন চাইকেল প্ৰদান কৰিছে, তাৰ বাবে মোৰ ভাল লাগিছে। আৰু এটা ভাল লাগিছে, যিসকল বা মেট্ৰিক পৰীক্ষাত ভাল ৰিজাল্ট কৰিছিল, তেখেতসকলক এখন স্কুটিয়ে ভৰপূৰ কৰিছে, তাৰ বাবে মোৰ ভাল লাগিছে। চাই বহুতো মই তেওঁলোকক এটা ধন্যবাদ দিব বিচাৰোঁ, যিসকল আমাৰ ৰাজনীতিক নেতা বা আমাৰ ৰাজনীতিকৰ লগত জড়িত সেইসকল ব্যক্তি। আৰু এটা কথা, যিহেতু আমাৰ অসমৰ প্ৰায় কিছুমান মানুহ আছে, যিহেতু তেওঁসকল নিজৰ স্বাৰ্থ পূৰণ কৰিবলৈ মানুহক কামত লগাব বিচাৰে, তেখেতসকলৰ বিষয়ে মই দুটামান ক'ব বিচাৰোঁ। আপোনালোক মালিক হয়, আৰে দাদা কি বুলি ভাবিছে, মালিক। আমিও আপোনালোকক কাম কৰিহে পইচা লৈছোঁ, এনেইতো লোৱা নাই। এনেকৈ জাহা তাহা মানুহৰ আগত কথা কোৱাটো যেন আপোনালোকৰ ভাল। চাওক, আমিও এটা মানুহ হয়, আমি নহয়। আপোনালোকে যে এনেকৈ আচাৰ ব্যৱহাৰ কৰে, সেইসকলক মই শুধৰাবলৈ দিছোঁ। কাৰণ আপোনালোকক টকাই মানুহক জীৱনত নোখোৱায়। টকা আজি আছে কাইলৈ নাই। আপোনাৰ জীৱনটোত নিজকে অকণমান সুস্থ কৰিব লাগিব। টকাই মানুহক নোখোৱায়। টকা আজি আছে কাইলৈ নাই। এটা মানুহৰ জীৱন টকা দি কিনিব পাৰিব আপুনি? সেইকাৰণে মই যিসকল আমাৰ কিছুমান মালিক আছে, বহুতো অত্যাচাৰ চলায় যিসকল কৰ্মচাৰীৰ ওপৰত, তেখেতসকলক কৈছোঁ, চাওক দাদা, আপুনি মালিক হয়, মালিক। সেইবুলি আপুনি যে
কৰ্মচাৰীৰ ওপৰত কিবা এটা হেৰি কৰিব, তাত আমি সহ্য কৰিব নোৱাৰোঁ। যিহেতু আপুনি এতিয়া 18 বছৰ নহয়, যদি কেনেবাকৈ এখন আইনৰ ওচৰত এখন এপ্লিকেশ্যন কৰিব লাগে, আপোনাক সোধাই আহিবনে আইনে? নেৰে কেতিয়াও। সেইবাবে আপোনাক শুধৰাবলৈ দিছোঁ। চাওক, আপুনি অত্যাচাৰ নকৰিব। আপোনাৰ ওচৰত কাম কৰিছে এজন বা দুখীয়া শ্ৰেণীৰ ল'ৰাই হওক বা মধ্যবৰ্তী ব্যক্তিগত ল'ৰা, তেখেতে আপোনাৰ ওচৰত কাম কৰিছে, কাৰণ নিজৰ পৰিয়ালটো চলাবলৈ দুবেলা এমুঠি নিজৰ পেটটোকে অৰণ্য এমুঠি যোগান ধৰিবলৈ আপোনাৰ কথা শুনি, বহুতো কথা শুনি তেখেতে কাম কৰে। আৰু বহুতো আপোনাৰ সেই বুলি আপুনি যে দেহা কথা ক'ব, তাত কোনো আপোনাৰ অধিকাৰ নাই। কাৰণ আজিকালি জীৱনত অসমত কি কাম নাই, চব কামেই কৰিব পাৰে, কিন্তু নিজৰ বুদ্ধি বা বুদ্ধিগতা লাগে আৰু নিজৰ সপোনৰ হকে কাম কৰিবলৈ নিজকে এজন সাহসী কৰিবলৈ লাগিব। তেতিয়াহে সেইজন ব্যক্তি বা সেইজন ব্যক্তি বা সেইজন ব্যক্তিগতা ওপৰত যাব পাৰে। গতিকে মই যিসকল অসমৰ একোজন মালিক বা মই তেওঁলোকক সকীয়াই দিছোঁ। গতিকে কৰ্মচাৰীৰ ওপৰত কেতিয়াও আপোনালোকে অত্যাচাৰ নচলাব, কাৰণ কৰ্মচাৰী যদি আপোনালোকৰ কেতিয়াবা কৰ্মচাৰী এজন যদি নোহোৱা হয়, আপোনালোকৰ কিমান টকা লোকচান আপোনালোকে ভাবিছেনে? এদিন ভাবি চাবচোন, এদিন মাত্ৰ আপুনি এক খন্তেক ভাবি চাব। এইটো কথা কৈছোঁ মই আপোনাক, এক খন্তেক। আহি আছোঁ মাই ইউটিউব চেনেল চাই আছে আপোনালোকে। মই কৈ আছোঁ মোৰ টাইটেল হৈছে লোচন দাস, কিন্তু মোৰ ফেচবুকত বা দাস লোচন বুলি আছে বা ইনষ্টাত দাস লোচন বুলি আছে, কিন্তু মই ইউটিউবত লোচন দাস বুলি আছে, ইউটিউবাৰ লোচন দাস বুলি আছে। আৰু চেনেলটোতো মই কৈ আছোঁ WWK আছে। যিহেতু মাই ইউটিউব চেনেলৰ জৰিয়তে মই লাইভ টু লাইভ আপোনালোকক দেখুৱাইছোঁ। যদি মোৰ কিবা ভুল হৈছে বা মোৰ কিবা হৈছে, ক্ষমা কৰি দিব। আহি আছোঁ। আৰু মোৰ ইয়াত কিবাকিবি বেয়া প্ৰস্তুতি কৰিবলৈ মোৰ ইয়াত অধিকাৰ নাই, কাৰণ এইটো ছ'চিয়েল মিডিয়া হয়। এইটো ছ'চিয়েল মিডিয়াত যদি অকণমান চেক লাগে, মই চেক লগাওঁ, গোটেই চেনেলটোত চেক লগাব পাৰোঁ, মোৰ কোনো অধিকাৰ নাই। গতিকে মই আহি আছোঁ আপোনালোকৰ মাজত লাইভ টু লাইভ দেখুৱাবলৈ। মোৰ নাম নমস্কাৰ, মোৰ নাম শ্ৰী লোচন দাস। আহি আছোঁ মই। আৰু দুটামান কথা ক'ম মই বৰ্তমান আমাৰ অসমত ঘটি থকা ঘটনাবোৰৰ বিষয়ে দুটামান কথা ক'ম। আহি আছোঁ মাই ইউটিউব চেনেল। যিহেতু আমাৰ এতিয়া পোহৰ হৈ আহিছে, 5 বাজি 31 মিনিট গৈছে। আৰু এতিয়া যিহেতু আমাৰ অসমীয়া মাহৰ পুহ মাহ চলি আছে, আৰু কেইদিনমানৰ পিছত মাঘৰ মাহ সোমাব। মাঘৰ বিহুতে মই ঘৰলৈ যাম। ঘৰত গৈ হয়তো মই নাহোঁ কোনো সিদ্ধান্ত নহ'ব এইবাৰ, কাৰণ মোৰ এইবাৰ কামত ইচ্ছা নোযোৱা হৈছে। যিহেতু মই ইউটিউব চেনেলতে কাম কৰিম বুলি ভাবিছোঁ বা ইউটিউব চেনেলৰ লগতে জড়িত হ'ম বুলি ভাবিছোঁ। আহি আছোঁ, তাৰ বিষয়ে মোক কিছু থকা ব্যৱস্থা প্ৰয়োজন হ'ব, কিন্তু তাৰ আগতে মই এইবোৰ যোগাযোগ কৰিব লাগিব। আহি আছোঁ মাই ইউটিউব চেনেল। আৰু এটা কথা, যিহেতু আমাৰ হাই ছেকেণ্ডেৰী সিদ্ধান্ত পৰীক্ষাও ঘোষণা দিন চলিছে বা গম পোৱা গৈছে। যিসকল হাই ছেকেণ্ডেৰী মোৰ দাদা বাইদেউসকল পৰীক্ষাত অৱস্থিত হ'ব, তেখেতলোকক কৈছোঁ, দাদা বা বাইদেউসকল আপোনালোকে পৰীক্ষাটো ভালকৈ দিব, কাৰণ আমাৰ অসমখনৰ গৌৰৱ আনিবলৈ চেষ্টা কৰিব বুলি আশা ৰাখিছোঁ। যিহেতু আমাৰ অসমৰ এতিয়া শিক্ষা অনুষ্ঠানটো বহুতো ওপৰলৈ গৈছে বা ওপৰলৈ নিছে। শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া বা আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱৰ যিখন নেতৃত্বত চৰকাৰ চলি আছে, সেই চৰকাৰখনে অলপ ভাল নিৰ্দেশনাই আমাৰ শিক্ষা অনুষ্ঠানটো ওপৰলৈ নিছে। সেইবাবে মই তেখেতলোকক ধন্যবাদ জনাইছোঁ। মই আহি আছোঁ মাই ইউটিউব চেনেলৰ জৰিয়তে মই লাইভ টু লাইভ দেখুৱাম, লাইভ টু লাইভ ক'ম আপোনালোকৰ ওচৰত। যিহেতু মোৰ ভিডিঅ'টো 14 মিনিট 48 ছেকেণ্ডলৈ পৰিণত হৈছে,
আৰু দুটামানকৈ মই সামৰণি মাৰিব লাগিব, কাৰণ বেছি দীঘলকৈ কৰিবলৈ হ'লে মোৰ নেটৰ অধিক প্ৰয়োজন। নেট মোৰ ইমান নাই, যদি মই ল'ৰা আৰু দুখীয়া ঘৰৰ ল'ৰা বুলি আপোনালোকক ক'লে মোৰ বেয়াই লাগে, কাৰণ কি কৰিব, কপালত আছে লিখনত নাই, ভাগ্যত আছে মৰণত নাই। তাৰ আগতে মই এটি গীত গুণগুণাই দিবলৈ মই আপোনালোকৰ ওচৰত কৃতজ্ঞতা জনাইছোঁ। আহি আছোঁ মাই ইউটিউব চেনেলৰ জৰিয়তে সকলো ধৰণৰ অসমৰ যিবোৰ লুপ্ত বা গোপন কাহিনীৰ বিষয়ে মই ক'ম আপোনালোকৰ মাজত প্ৰত্যেকটো ভিডিঅ'তে বা প্ৰত্যেকটো হেৰিয়তে মোৰ ইউটিউব চেনেলত জৰিয়তে মই ক'ম আপোনালোকক। আহি আছোঁ মাই ইউটিউব চেনেল, যিহেতু মই এতিয়া এডোখৰ চান্তা জেগা পাৰ হৈ যাম, পাৰ হৈ গৈ কিছু দূৰ যোৱাৰ পিছত সেইটো সামৰণি মাৰিম। আৰু এটা কথা, আজিকালি অসমত বেছি নিচাজাতীয় বস্তুবোৰ চলিবলৈ লৈছে, যিহেতু আগতে বহুতো কম আছিল, এতিয়া বেছি হৈছে। সেইবোৰ ওপৰত অলপ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অলপ চকু দিব লাগে, বা আমাৰ মুখ্যমন্ত্ৰী বুলি নহয়, আমাৰ জনসাধাৰণকো কৈছোঁ অলপ নিজকে অলপ চকু কাণ দি অলপ ভাল কৰিব চাব লাগে। মই আহি আছোঁ মাই ইউটিউব চেনেলৰ জৰিয়তে আপোনালোকক লাইভ টু লাইভ দেখুৱাই যাম বা কৈ যাম। এইটো হৈছে চাংচাৰিআলি ৰেল ষ্টেচনলৈ যোৱা পথ, যিহেতু এতিয়া ৰেল আহিছে, পেলাই দিছে, গাড়ী ৰখি আছে। আহি আছোঁ মই মাই ইউটিউব চেনেল, যিহেতু আপোনালোকক মই এমেন্স মেডিকেলখন দেখুৱাইছিলোঁ, সেইখনত বহুতো চিকিৎসা পায় আৰু বহুত দূৰৰ পৰা মানুহ আহে। বেছি দিন হোৱা নাই মেডিকেলখন, খুব বেছি আপোনাৰ ছমাহ হোৱা নাই, 3 মাহমান হৈছে যিখন নতুন মেডিকেল। আজি আহি আছোঁ কৈ যাম বা কম। আহি আছোঁ মই এতিয়া গান এটা গুণগুণাই দিম, ৰ'ব দুটা গানে আজি গুণগুণাই দিম। মই অকণমান ভাবিব লাগিব কি গীত গালে আপোনালোকে ভাল পাব বা শুনি ভাল পাব। আহি আছোঁ মাই ইউটিউব চেনেলৰ জৰিয়তে। দুচকুৱে কাজলত এসাগৰ মৰম, দুটি ওঠত নাচে তোমাৰ গুলপীয়া যৌৱন। আহি আছোঁ মাই ইউটিউব চেনেল। এয়া দেখিছে চাইকেল লৈ কিছুমান দাদা গৈছে বা তেওঁলোকৰ কামত ব্যস্ত হ'বলৈ গৈছে, যিহেতু আজিৰ দিনত এবেলা কাম নকৰিলে আমাৰ এমুঠি খাবলৈ চিন্তা হৈ পৰিছে। কিয়? কাৰণ কাম নকৰিলে আমাক কোনে দিব খাবলৈ, যিহেতু আমি কৰ্মচাৰী হিচাপে কাম কৰিবলগীয়া হয়। আহি আছোঁ মাই ইউটিউব চেনেলৰ জৰিয়তে লাইভ টু লাইভ ক'ম, আৰু মই আজি আমাৰ জুবিন দাৰ বিষয়ে দুষাৰমান ক'ম। আমাৰ জুবিন দা হৈছে অসমৰ বা গোটেই ভাৰতৰ বা বিশ্বৰ জনপ্ৰিয় এজন শিল্পী। জুবিন দাক আমি অসমৰ ৰাইজে বহুতো ভাল পাওঁ। তেখেতে আমাৰ লখিমপুৰবাসীৰ ওচৰত যায়, লখিমপুৰ গ'লে বহুতো ভাল লাগে আমাৰ মনটো, কিন্তু তেখেতক মই ওচৰৰ পৰা দেখা নাই বাৰু। মই সৰুতে শুনিও জুবিন দা আহিছে, জুবিন দা বুলি ক'লে চব আমাৰ অসমৰ ৰাইজ পগলা। হ'লেও কিছুমান মানুহে জুবিন দাক বেয়া পায়, সেইসকলক কৈছোঁ আমাৰ জুবিন দাৰ নিচিনা অসমত শিল্পী আছে জানো? নাই কোনো। জুবিন দা আমাৰ অসমত নহয়, গোটেই বিশ্বত জুবিনৰ নিচিনা শিল্পী বুলি ক'বলৈ নাই, কাৰণ আমাৰ জুবিন দাই এটা গান ইংলিছতো গাই দিব পাৰে, বা আমাৰ জুবিন দাই হিন্দীটো গাব পাৰে, বা আমাৰ জুবিন দাই চব ভাষাতে গীত পৰিৱেশন কৰিব পাৰে। সেইবাবে জুবিন ছুপাৰষ্টাৰ বুলি মই আপোনাৰ জুবিন দাক চেলুট মাৰিছোঁ। আমাৰ জুবিন দা জিন্দাবাদ, বা আমাৰ জুবিন দা য'তে নাথাকক লাগিলে তেওঁ মোৰ ভিডিঅ'টো যদি পায় অকণমান মোক ভাল পাব নালাগে তেখেতে, কাৰণ মই তেখেতৰ বিষয়ে কৈছোঁ বুলি তেখেতে মোক ভাল পাবও নালাগে। কাৰণ হ'লেও মই জুবিন দাক বহুতো ভাল পাওঁ, কাৰণ আমাৰ জুবিন দা অসমৰ জনপ্ৰিয় শিল্পী হিচাপে, বা আমাৰ জুবিন দাৰ ওপৰত জুবিন দা ষ্টাৰ বুলি জানো। যিহেতু আমাৰ ডক্টৰ ভূপেন হাজৰিকা যিহেতু আমাৰ মাজত নাই, তেখেতক মই শ্ৰদ্ধাঞ্জলি জনাইছোঁ। তেখেতটো এজন বহুত ডাঙৰ ব্যক্তি আছিল, যিহেতু তেখেতক বিশ্বজুৰিয়ে চিনি পায়।
ডক্টৰ ভূপেন হাজৰিকাৰ বিষয়ে কাৰণ এটা গীত গুণগুণাই দিম মই তাতে যদি মোৰ ভুল হয় অকণমান ক্ষমা কৰি দিব মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে অকণো সহায়নো বুজিলে ভাবিব কোনে নকোৱা সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে অকণো সহায়নো বুজিলে ভাবিব কোনে নকোৱা সমনীয়া যিহেতু মই অলপে গুণগুণাই দিছোঁ কাৰণ আমাৰ ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়া গীত বহুত দীঘলীয়া আছে আৰু মই সম্পূৰ্ণ নাজানো হয়তো মই আজি নেক্সটটোৰ ভিতৰত এটা গীত গাই শুনাম আপোনালোকক আজি মই দুটা ভিডিঅ' আপ টু ডেট কৰিম কাৰণ এই ভিডিঅ'টো মই বেছি দীঘল আপ টু ডেট নকৰোঁ আহি আছোঁ মই আপডেট কৰিবলৈ মোৰ বহুতো যথেষ্ট নেট লাগিব সেইটো মই আহি আছোঁ আৰু আপোনালোকক এইডোখৰতে এটা দুখ লগা কথা ক'ম কাৰণ বহুতো দুখৰ কথা যেন আজি এটা ডাইলগে কৈছোঁ দেই এই বোলে বাৰী চুকৰ ভেন্দি এই বোলে বাৰী চুকৰ পিয়ানিত ভেন্দি আপোনাৰ ঘৰৰ ছোৱালী যদিহে নিদিয়ে ককাইদেউ কি বাৰু কৰিম কোৱাচোন আৰু এটা ডাইলগ ক'ম বোলে লাও গছত লাগিল হেন্দালিত লাগিল লাও পিয়ানিত লাগিল জিকা অ' ভণ্টি দিবানে নম্বৰটো সদায় কৰিম তোমালৈ ফোন আহি আছোঁ মই মাৰ ইউটিউব চেনেলৰ জৰিয়তে আপোনালোকক যথেষ্ট কথা ক'ম আজি মই ইমান এটা সমাজৰ বিষয়ে কোৱা নাই কাৰণ সদায় কিমান সমাজৰ বিষয়ে ক'ম এতিয়া আপোনালোকৰ নিজৰ ব্যক্তিগত কওঁ যিহেতু মই এজন বহুত দুখীয়া শ্ৰেণীৰ ল'ৰা অকণমান ভিডিঅ'টো স্ক্ৰীন নকৰাকৈ চাব মাৰ ইউটিউব চেনেলৰ জৰিয়তে এটা ডাঙৰ কথা মই ক'বলৈ ওলাইছোঁ অসমখনৰ কিছু অভক্ষ যিহেতু আমাৰ সতী আই জয়মতী আইক শাস্তি দিছিল যিহেতু জেৰেঙা পথাৰ টুকুৰা এডোখৰ যোৰহাট জিলা অৱস্থিত তাত মই যাম এদিন এটা ভিডিঅ' প্ৰস্তুতি কৰিবলৈ যিহেতু শিৱসাগৰ যাম ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰ চব আপোনালোকক দেখুৱাম মোৰ ইউটিউব চেনেলৰ জৰিয়তে লাইভ টু লাইভ কৰি দেখুৱাম আৰু মই এবাৰ তিনিচুকীয়া যাম টিলিঙা মন্দিৰ আৰু আনফালে মই আপোনাৰ শ্বিলং বহুতো বহিৰাজ্য বুলি ক'বলৈ শ্বিলং সেনেকৈ যাম মই আপোনালোকক লাইভ টু লাইভ কৰি দেখুৱাম আহি আছোঁ মই ইউটিউব চেনেলৰ জৰিয়তে যিহেতু মই এটা ভিডিঅ'টো সামৰণি মাৰিম যিহেতু আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীলৈ মোৰ এটা অনুৰোধ মামা আপোনাৰ খবৰ খাতি ভালে আছেনে গতিকে দুখীয়া শ্ৰেণীৰ মানুহক অকণমান চকু কাণ দিব তাৰ বাবে মই আপোনাৰ ওচৰত কৃতজ্ঞতা জনাইছোঁ এতিয়া মই ভিডিঅ'টো সামৰণি মাৰিছোঁ ধন্যবাদ আৰু এটা ভিডিঅ'লৈ স্বাগতম জনাম আপোনালোকক 10 মিনিটৰ পিছতে গতিকে মই ভিডিঅ'টো এতিয়া মোৰ যিহেতু মোৰ ইউটিউব চেনেল মোৰ ব্যক্তিগত ইউটিউব চেনেলত মই ডালি দিম তাতে আপডেট কৰিম যিহেতু মোৰ বহুত টাইম ল'ব তাৰ বাবে মই ইউটিউব চেনেলৰ বাসীৰ ওচৰত ক্ষমা মাগিছোঁ আজি হয়তো মই ভিডিঅ'টো বেছি দীঘল বনাব নোৱাৰিলোঁ বা বেছি দীঘলত মই ৰাখিব নোৱাৰিলোঁ কাৰণ মোৰ নেটৰ বহুতো প্ৰব্লেম চলিছে সেইবাবে মই ইউটিউব চেনেলৰ বাসীক মই মোৰ এটা শ্ৰদ্ধা বা এটা নিজৰ দিমাগে কৈছোঁ ধন্যবাদ আপোনালোকে মোৰ চেনেলটো চাই থাকিব আৰু মোৰ অসমবাসীকো কৈছোঁ মোৰ চেনেলত বহুতো জীৱনৰ কথা অসমত যিমানবোৰ নেদেখা বা হৈ যোৱা ঘটনাৰ বিষয়ে মই চব উল্লেখ কৰিম তাৰ বাহিৰে মই ইউটিউব চেনেলৰ ওচৰত শ্ৰদ্ধা বা মোৰ নমস্কাৰ জনাইছোঁ তাৰে দুষাৰমান কৈ মই আপোনালোকৰ ওচৰৰ পৰা বিৰত লৈছোঁ ধন্যবাদ।